আমি আজি পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এই সমগ্ৰ অসমৰ লগতে আমাৰ বজালী সমষ্টিৰ আজি যি বামুণকুছি পঞ্চায়ত আৰু ডুবি পঞ্চায়ত ভালুকি পঞ্চায়ততো ইতিমধ্যে পঞ্চায়ত নিৰ্বাচিত হৈ গ'ল, সভাপতি নিৰ্বাচিত হৈ গ'ল। আৰু মই এতিয়া আছোঁ বামুণকুছি পঞ্চায়তত আছোঁ। বামুণকুছি পঞ্চায়তৰ অঞ্জনা কলিতা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা, এগৰাকী স্নাতক ডিগ্ৰীধাৰী মহিলা। তেওঁ ইতিমধ্যে সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু এই সভাপতিগৰাকীৰ লগত মোৰ পূৰ্বৰে এটা ইচ্ছা এটা আছিলে যে যোনে সভাপতি নহওক কিয় যাতে পঞ্চায়ত গঠন হোৱাৰ পিছত আমি তেওঁলোকক এটা উপহাৰ আমি আগবঢ়াম বুলি ভাবিছিলোঁ। আমি পঞ্চায়ত ভৱনটো 20 লাখ টকাৰে নিৰ্মিত। এই ভৱনটো ইতিমধ্যে আমি আগবঢ়াইছোঁ, আমি আজি উদ্বোধন কৰিলোঁ। আৰু ঠিক তেনেকুৱাকৈ আজি প্ৰথমবাৰৰ কাৰণে মই পঞ্চায়ত মন্ত্ৰী হিচাপে জিলা সমিতিৰ জিলাত কাৰ্যালয়ত বা ব্লকৰ কাৰ্যালয়ত বা বিভিন্ন পঞ্চায়তৰ কাৰ্যালয়ত মই পৰ্যালোচনা কৰি আহিছিলোঁ। আজি এইখন নৱনিৰ্বাচিত বডিয়ে প্ৰথমখন আজি পৰ্যালোচনা সভা আজি তেওঁলোকৰ লগত মই ৰাখিছোঁ। কিন্তু আগন্তুক দিনত অকল বামুণকুছি পঞ্চায়তৰ নহয়, বিভিন্ন পঞ্চায়তত যাতে ৰাইজক যাতে নৱনিৰ্বাচিত সদস্যসকলে যাতে সেৱা যাতে আগবঢ়াব পাৰে, তাৰ কাৰণে আমি নিৰলসভাৱে কাম কৰিম। আৰু আজি পঞ্চায়তৰ সভানেত্ৰীৰ সভাপতিত্বতে আমি আজি প্ৰথমখন পঞ্চায়তৰ পৰ্যালোচনা সভা আজি অনুষ্ঠিত কৰিম। পূৰ্বতে যিহেতু পঞ্চায়তসমূহে কোনো বজাৰ ঘাট আজি তেওঁলোকে নিবিদা আহ্বান কৰিব নোৱাৰিছিলে, তেওঁলোকৰ পুঁজিৰ কোনো ব্যৱস্থাও নাছিলে। কিন্তু এইবাৰ আমি 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত যিমান বজাৰ আছে বজাৰসমূহ পঞ্চায়তে নিবিদা কৰাৰ আমি আইন প্ৰণয়ন কৰিছিলোঁ। ঠিক অনুৰূপভাৱে 5ৰ পৰা 10 লাখ টকালৈ আমি আঞ্চলিক পঞ্চায়তৰ 10 লাখ টকা যদি ওপৰ হয় তেতিয়াহ'লে আমি আমাৰ যি জিলা পৰিষদেহে নিবিদা আহ্বান কৰিব পাৰিব। গতিকে মই ভাবোঁ পঞ্চায়তসকলে আগন্তুক দিনত অৰ্থনৈতিকভাৱেও কিছু টনকিয়াল হ'ব। আৰু লগতে যিহেতু পঞ্চায়তসমূহ নতুন ৰূপত যাতে সজাব পৰা যায় তাৰ কাৰণে আমি পঞ্চায়তসমূহক বিশেষ ধৰণৰ ইতিমধ্যে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিমানঘৰ প্ৰতিনিধি আছে প্ৰত্যেকগৰাকী প্ৰতিনিধিকে আমি জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়তৰে হওক বা গাঁও পঞ্চায়তৰ বিশেষ ট্ৰেইনিং দিয়া হ'ব। আৰু এই ট্ৰেইনিঙৰ জৰিয়তে পঞ্চায়তসমূহ নতুনকৈ কেনেকুৱাকৈ সজাব পৰা যায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমি আজি পঞ্চায়তৰ গঠন প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এই সমগ্ৰ অসমৰ লগতে আমাৰ বজালী সমষ্টিৰ আজি যি বামুণকুছি পঞ্চায়ত আৰু ডুবি পঞ্চায়ত ভালুকি পঞ্চায়ততো ইতিমধ্যে পঞ্চায়ত নিৰ্বাচিত হৈ গ'ল, সভাপতি নিৰ্বাচিত হৈ গ'ল। আৰু মই এতিয়া আছোঁ বামুণকুছি পঞ্চায়তত আছোঁ। বামুণকুছি পঞ্চায়তৰ অঞ্জনা কলিতা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা, এগৰাকী স্নাতক ডিগ্ৰীধাৰী মহিলা। তেওঁ ইতিমধ্যে সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু এই সভাপতিগৰাকীৰ লগত মোৰ পূৰ্বৰে এটা ইচ্ছা এটা আছিলে যে যোনে সভাপতি নহওক কিয় যাতে পঞ্চায়ত গঠন হোৱাৰ পিছত আমি তেওঁলোকক এটা উপহাৰ আমি আগবঢ়াম বুলি ভাবিছিলোঁ। আমি পঞ্চায়ত ভৱনটো 20 লাখ টকাৰে নিৰ্মিত। এই ভৱনটো ইতিমধ্যে আমি আগবঢ়াইছোঁ, আমি আজি উদ্বোধন কৰিলোঁ। আৰু ঠিক তেনেকুৱাকৈ আজি প্ৰথমবাৰৰ কাৰণে মই পঞ্চায়ত মন্ত্ৰী হিচাপে জিলা সমিতিৰ জিলাত কাৰ্যালয়ত বা ব্লকৰ কাৰ্যালয়ত বা বিভিন্ন পঞ্চায়তৰ কাৰ্যালয়ত মই পৰ্যালোচনা কৰি আহিছিলোঁ। আজি এইখন নৱনিৰ্বাচিত বডিয়ে প্ৰথমখন আজি পৰ্যালোচনা সভা আজি তেওঁলোকৰ লগত মই ৰাখিছোঁ। কিন্তু আগন্তুক দিনত অকল বামুণকুছি পঞ্চায়তৰ নহয়, বিভিন্ন পঞ্চায়তত যাতে ৰাইজক যাতে নৱনিৰ্বাচিত সদস্যসকলে যাতে সেৱা যাতে আগবঢ়াব পাৰে তাৰ কাৰণে আমি নিৰলসভাৱে কাম কৰিম। আৰু আজি পঞ্চায়তৰ সভানেত্ৰীৰ সভাপতিত্বতে আমি আজি প্ৰথমখন পঞ্চায়তৰ পৰ্যালোচনা সভা আজি অনুষ্ঠিত কৰিম। পূৰ্বতে যিহেতু পঞ্চায়তসমূহে কোনো বজাৰ ঘাট আজি তেওঁলোকে নিবিদা আহ্বান কৰিব নোৱাৰিছিলে, তেওঁলোকৰ পুঁজিৰ কোনো ব্যৱস্থাও নাছিলে। কিন্তু এইবাৰ আমি 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত যিমান বজাৰ আছে বজাৰসমূহ পঞ্চায়তে নিবিদা কৰাৰ আমি আইন প্ৰণয়ন কৰিছিলোঁ। ঠিক অনুৰূপভাৱে 5ৰ পৰা 10 লাখ টকালৈ আমি আঞ্চলিক পঞ্চায়তৰ 10 লাখ টকা যদি ওপৰ হয় তেতিয়াহ'লে আমি আমাৰ যি জিলা পৰিষদেহে নিবিদা আহ্বান কৰিব পাৰিব। গতিকে মই ভাবোঁ পঞ্চায়তসকলে আগন্তুক দিনত অৰ্থনৈতিকভাৱেও কিছু টনকিয়াল হ'ব। আৰু লগতে যিহেতু পঞ্চায়তসমূহ নতুন ৰূপত যাতে সজাব পৰা যায় তাৰ কাৰণে আমি পঞ্চায়তসমূহক বিশেষ ধৰণৰ ইতিমধ্যে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিমানঘৰ প্ৰতিনিধি আছে প্ৰত্যেকগৰাকী প্ৰতিনিধিকে আমি জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়তৰে হওক বা গাঁও পঞ্চায়তৰ বিশেষ ট্ৰেইনিং দিয়া হ'ব। আৰু এই ট্ৰেইনিঙৰ জৰিয়তে পঞ্চায়তসমূহ নতুনকৈ কেনেকুৱাকৈ সজাব পৰা যায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।